ব্ৰহ্মচৰ্য মানেনো কি পৰম ব্ৰহ্মৰ আচৰণক যি শৃংখলাবদ্ধভাৱে পালন কৰে তেওঁক কোৱা হয় ব্ৰহ্মচাৰী বুলি ব্ৰহ্মচৰ্য এইটো কাৰণে আমি ব্ৰহ্মচৰ্য ব্ৰত পালন কৰিব লাগিব ব্ৰহ্মচৰ্য ব্ৰত পালন কৰা মানে বিবাহ নকৰোৱা নহয় এজন পুৰুষে বিবাহ কৰায়ো ব্ৰহ্মচাৰী হ'ব পাৰে বিবাহ এটা বন্ধন বিবাহ এটা বান্ধোন বিবাহ এটা জীৱনৰ নিয়ম আৰু সংগম এই বিবাহখনে বিষয় সৃষ্টি নকৰে এই বিবাহখনে কি কৰে আমাক ঈশ্বৰৰ ভকতিৰ পথত আগবঢ়াই নিয়াত সহায়ো কৰে নিয়ম শৃংখলা আৰু সামাজিক দায়বদ্ধতা এই বিবাহৰ যোগেদি সুৰক্ষিত হয় সেইটো কাৰণে বিবাহিত পুৰুষ বা নাৰীও ব্ৰহ্মচাৰী হ'ব পাৰে এইটো কাৰণে পিতামহ ভীষ্মই জেদ ধৰিলে বোলে কি মই বিবাহ নকৰাওঁ ভীষ্মৰ দৰে এজন দৈবিক গুণ সম্পন্ন শান্তনুৰ নন্দনে যদি বিবাহ নকৰায় তেতিয়াহ'লে কুল ৰক্ষা নোহোৱা অৱস্থাৰ সৃষ্টি হৈ যায় মাতৃ সত্যৱতীয়েও তেওঁক গৈ অনুৰোধ কৰিছে যে এই বিচিত্ৰ বৃদ্ধসকলৰ যেতিয়া সন্তান নোলোৱা হ'ল এই বংশ ৰক্ষাৰ কাৰণে তুমি এতিয়া বিবাহ কৰাবই লাগিব এতিয়া ভীষ্মই কি কৈছে যে মাতৃ তুমি মোক বিবস্ত নকৰিবা মই বাক্যত বন্দী হৈ আছোঁ মই মোৰ বাক্য এৰিব নোৱাৰোঁ মই মোৰ বাক্যক ঈশ্বৰ জ্ঞান কৰোঁ আৰু মোৰ বাক্যই হ'ল মোৰ ব্ৰত ভংগ হ'বলৈ তুমি মোক বাধ্য নকৰাবা পিতামহ ভীষ্মই সত্যৱতী মাতৃৰ অনুগ্ৰহো ৰক্ষা নকৰিলে আৰু বিবাহ নকৰালে জগতৰ হৰিয়ে কৈছে মই এই হলো পনেতাসকলৰ মাজত বেদব্যাস পনেতাসকলৰ মাজত ময়েই হলো পৰমেশ্বৰ যদিহে ব্ৰহ্মচাৰ্যৰ ব্ৰত পালন কৰি ভীষ্মই বিবাহ নকৰায় তেতিয়াহ'লে মই বেদব্যাস হৈ সাধনময় ঋষি হৈ মই পাণ্ডৱ আৰু কৌৰৱৰ বংশৰ মই যিটো সুৰক্ষিত স্থিতি সেই স্থিতিটো মই ৰক্ষা কৰিম সেইটো কাৰণে বেদব্যাসৰ ঔৰসতেই কৌৰৱ আৰু পাণ্ডৱৰ বংশটো বিদুৰ আদি শুদ্ধ জীৱৰ তত্ত্বটো ৰক্ষা হ'ল এতিয়া আমাৰ কথাটো আহিছে কি পিতামহ ভীষ্ম আমি মহাভাৰতৰ প্ৰতিটো চৰিত্ৰৰ মনোগত আত্মবিশ্লেষণ কৰিব লাগিব যিহেতু আজিকালি ল'ৰা ছোৱালীয়ে মহাভাৰতৰ অধ্যয়ন একেবাৰেই নকৰে ৰামায়ণ কোনোদিন পাঠ বা তাৰ সাধুবিলাকো পঢ়ি নাচায় সেইটো কাৰণে দুৰ্ঘটনা যিবিলাক ঘটিছে শুনিলে ভয় লাগে হয়নে নহয় আগৰ ছাত্ৰ ছাত্ৰীয়ে শিক্ষকক দেখিলে আঁতৰি পলায় এতিয়া ছাত্ৰ ছাত্ৰীয়ে শিক্ষকৰ লগত কাজিয়া কৰিবলৈও কুণ্ঠাবোধ নকৰে হয়নে নহয় আমাৰ এইবিলাক কি হৈছে এইবিলাক আমি ভাবি চাব লাগিবনে নালাগে এইবিলাক আমাৰ সামাজিক বিকাৰ নহয় জানো ভাগৱত চৰ্চাৰ দ্বাৰা এই সামাজিক বিকাৰবিলাক আমি নাইকিয়া কৰিব লাগিব আধ্যাত্মিক শিক্ষাৰ অভাৱ হৈছে প্ৰকৃত শুদ্ধ শিক্ষাৰ অভাৱ হৈছে আচল আধ্যাত্মিক পাঠ্যক্ৰমবিলাক বিদ্যালয়ৰ পৰা আঁতৰ কৰি দিয়া হৈছে হয়নে যেতিয়ালৈকে এটি শিশুক অনুশাসনমূলক চৰিত্ৰগত শিক্ষাৰ যেতিয়ালৈকে শুদ্ধ জ্ঞান দিয়া নহ'ব সেই শিশু কেতিয়াও ভাল মানুহ নহয় সেইটো কাৰণে আমি ক্লাছ 6ত পঢ়ি থাকোঁতে আমাৰ বৰদেউতাই কীৰ্তন পঢ়ে আমাক কাষত বহুৱাই লয় কোন আমাৰ বৰদেউতাই ঘোষা পঢ়ে আমাক কাষত বহুৱাই লয় শুন বোলে কি এইখিনি শুনিলে বুজি পাব নালাগে এইখিনি কথা শুনিলে পুণ্য লাভ হ'ব আজিতো তাৰে ফচলীয়া আজি আপোনালোকৰ চৰণত সেৱা কৰিব পাৰিছোঁ ভগৱানৰ চৰণৰ অকণমান আশীৰ্বাদ ল'ব পাৰিছোঁ এই 6-7ত এই বৰদেউতাৰ পৰা এই কীৰ্তন আৰু ঘোষা অকণমান শ্ৰৱণ কৰাৰ কাৰণে আমাৰ ল'ৰা ছোৱালীক আমি প্ৰাৰ্থনা কৰিবলৈ শিকাইছোঁ জানো নাই শিকোৱা ক'ৰ পৰা ভাল হ'ব আধ্যাত্মিক শিক্ষা কাক নালাগে সকলোকে লাগে যদি আমি আধ্যাত্মিক শিক্ষাৰ শুদ্ধ শিক্ষাৰ আমি যদি গৰাকী হ'ব নোৱাৰোঁ মোৰ ল'ৰাটোৱে নপঢ়ে মোবাইল চাই থাকে মোৰ ছোৱালীজনীয়ে নপঢ়ে কথা ক'লে নুশুনে এনেকৈ আমি আপত্তি দৰ্শাই থাকিলে হ'ব জানো নহ'ব আমাৰ ল'ৰা ছোৱালী কিয় বেয়া হৈছে আমি বেয়া আমি নিজে শুধৰণি হোৱা নাই সেইটো কাৰণে আমাৰ সন্তান বেয়া হৈছে
আমাৰ পিতৃ মাতৃৰ স্বভাৱ চৰিত্ৰ আৰু আচৰণ আমাতকৈ বহুত ভাল আছিলে সেইটো কাৰণে আমি আজি আপোনালোকৰ চৰণ সেৱা কৰিব পাৰিছোঁ হয়নে বাৰু এই কথাখিনি সত্য আৰু এই কথাখিনি আমি মানি ল'ব লাগিব এগৰাকী মাতৃয়ে কি কৰিব নোৱাৰে এজন পিতৃয়ে নিজৰ সন্তানক কিমান শুদ্ধ কৰিব পাৰে হয়নে নহয় আমি ভাগৱতৰ আলমত পিতামহ ভীষ্মই বাক্যটো যি ৰাখিলে বাক্যৰ জেদ তেওঁ কেতিয়াও নেৰিলে বোলে কি মই মোৰ পিতৃৰ সুখৰ কাৰণে জন্ম হৈছোঁ মই মোৰ ভোগৰ কাৰণে জন্ম হোৱা নাই মোৰ পিতৃয়েই ভগৱান বোলে কোন মোৰ পিতৃ শান্তনুৱে মোক জগতলৈ আনিছিলে সেইটো কাৰণে তেওঁ মোৰ ঈশ্বৰ তেওঁ সুখ আৰু আনন্দৰ কাৰণে মই যদি বিবাহ কৰাব নালাগে মই নকৰাওঁ হয়নে ঐ ভীষ্ম বৈষ্ণৱ হৈ ভাগৱতৰ প্ৰথম স্কন্ধত মুখ্য সাধনৰ তত্ত্বখিনি লৈ সমস্ত জগতৰ কাৰণে ভীষ্মই ভগৱান কৃষ্ণৰ চৰণ আনিছে আমাৰ ওচৰলৈ সেইটো কাৰণে আমাৰ চিন্তন ভাৱ ভক্তি আমি যাতে সৰুৰে পৰাই আমি শুদ্ধ কৰি ল'ব পাৰোঁ আপোনাৰ খবৰ ল'ৰা ছোৱালী শিশুসকলক নামঘৰলৈ আনিব নামঘোষা অকণমান প্ৰাৰ্থনা কৰিবলৈ শিকাব এয়া বেয়া বস্তু নহয় ঈশ্বৰ বস্তু আপোনাৰ সন্তানে যদি এটা প্ৰাৰ্থনা ভালকৈ কৰিবলৈ শিকে আপোনাক ঈশ্বৰ জ্ঞান কৰিবলৈও এদিন শিকিব সেইটো কাৰণে আমাৰ অসমত এতিয়া খুব প্ৰয়োজন হৈছে গীতা ভাগৱতৰ চৰ্চা আৰু আধ্যাত্মিক শিক্ষাৰ প্ৰচাৰ আৰু প্ৰসাৰ যদি এইখিনি ভালদৰে নহয় আমি কিন্তু থাকিবলৈ ঠাই নাইকিয়া হ'ব আমি নিজেই সুৰক্ষিত নহ'ম ভগৱান কৃষ্ণৰ কথা শুনিবলৈ পোৱাটো জন্ম জন্মান্তৰৰ সঞ্চিত পুণ্যৰ ফল আগৰ জনমৰ যদি সঞ্চিত পুণ্য জীৱৰ লগত যদি নাথাকে তেতিয়াহ'লে কৃষ্ণ কথা শুনাৰ সৌভাগ্য নঘটে আমি আকৌ এতিয়া অকণমান পদৰ মাজলৈ যাওঁ কুন্তি আদি কৰি নাৰী সবু গৈলা লৰি মহাভাগৱত ভীষ্ম যথাই আছে পৰি দেখিলা ভীষ্মক হৰ সজ্জাতয় আচন্তে যেন পুৰন্দৰ পাত হৈলা স্বৰ্গহন্তে সৰসজ্জাৰ তত্ত্বটো বুজিছেনে বাৰু সৰসজ্জাৰ তত্ত্বটোনো কি অৰ্জুনৰ শৰনো কি ধনুকাৰ নেকি নহয় সেয়া এইটো হ'ল কি এই শৰীৰটোত যেতিয়ালৈকে আত্মা ঈশ্বৰ থাকে হটো কি হৈ যায় শৰীৰ হৈ যায় আত্মা ঈশ্বৰ অবিহনে এইটো মৃতদেহ আত্মা ঈশ্বৰ থকালৈকে ই শৰীৰ হয়নে এই শৰীৰটোতে লাগিছে সি কি ভগৱানৰ অংশ অৰ্জুন এই অৰ্জুন হ'ল জীৱ এই জীৱৰূপী অৰ্জুনে মোহতা দুখ কষ্ট আৰু দৈন্যতা ভগৱান কৃষ্ণৰ আগত প্ৰকাশ কৰি দিলে হয়নে আমি দুখবিলাক আমাৰ বন্ধু বান্ধৱৰ আগত ক'লে নহ'ব আমি আমাৰ দুখবিলাক লগৰ বন্ধুৰ আগত ক'লে নহ'ব আমাৰ দুখৰ কথা আমাৰ সন্তাপৰ কথা আমি বাসুদেৱ কৃষ্ণক ক'ব লাগিব কোনে কৈছে শোক মোহ মহা পংক মাজে অৰ্জুন মগন ভৈলা দেখি গতিকে আমাৰ জীৱৰ দুখ কষ্টৰ কথা আমি পৰমাত্মা কৃষ্ণক ক'ব লাগিব পৰমাত্মা কৃষ্ণই শুনিব তেতিয়া নহ'লে কোনেও কাৰো কথা শুনিবলৈ আজৰি নাই কাৰো দুখৰ কথা কোনেও শুনিবলৈ আহৰি নাই ভাগৱত শাস্ত্ৰত কৈছে বোলে কি তোমাৰ জীৱনটো দুদিনীয়া এদিন আমাৰ জন্ম এদিন আমাৰ মৃত্যু এই জন্ম আৰু মৃত্যুৰ মাজৰ সময়খিনি আমি বাচি আছোঁ এয়া আমাৰ আয়ু ৰেখা সেইটো কাৰণে জন্ম মৃত্যুৰ মাজত থকাজনক কি বুলি কোৱা হয় মধ্যম বুলি কোৱা হয়
অৰ্জুন আমাৰ লগত থকা জীৱৰ তত্ত্ব সেইটো কাৰণে অৰ্জুন কি অৰ্জুন নৰত কি আছে নৰত শৰীৰ আছে কৃষ্ণ কি কৃষ্ণ নাৰায়ণ বোলে কি নাৰায়ণ আত্মা নিৰ্গুণ নাৰায়ণ পৰমাত্মাই যিটো কৰিব সেইটোৱেহে হ'ব এই নৰই যিটো কৰিব সেইটো নহয় বোলে কি ব্ৰাহ্মণক বাক্য দি দিছিলে অৰ্জুনে বোলে কি মই তোমাৰ পুত্ৰক মই যমৰ পৰা ৰক্ষা কৰি দিম পাৰিলে জানো কি হ'ল অন্যবাৰ ব্ৰাহ্মণৰ পুত্ৰ জন্ম হৈ ভূমিষ্ঠ হয় সেইবাৰ ভূমিত নপৰিলে অৰ্জুনে বাক্য ৰাখিব নোৱাৰিলে কি হ'ল তেওঁ বাক্য দিছিলে যে তোমাৰ সন্তানক মই মোৰ গাণ্ডীৱেৰে সৈতে সুৰক্ষিত হৈ জন্ম দিয়াম মই কবচৰ মাজত তোমাৰ ভাতজাক মই ৰাখি থম কোনো মৃত্যুৰ চিত্তই আহি তাত প্ৰৱেশ হ'ব নোৱাৰিব আৰু কি হৈ গ'ল ব্ৰাহ্মণীৰ সন্তান ভূমিষ্ঠ নহ'লেই হেৰাই থাকিলে আৰু ব্ৰাহ্মণে তেতিয়া অৰ্জুনক গালি পাৰিছে ঠিক মধ্যম পাণ্ডৱ তুমি মই তোমাক কিয় সন্জাত গৈছিলোঁ মই তুমি কামৰ মানুহ বুলি কিয় ভাবি লৈছিলোঁ তুমি নপুংসকৰ নিচিনা তোমাৰ কোনো শক্তি সামৰ্থ্য নাই তেতিয়া অৰ্জুনে কান্দিছে অৰ্জুনে কৃষ্ণক ক'লে হে কৃষ্ণ মই ব্ৰাহ্মণৰ বাক্য ৰাখিব নোৱাৰিলোঁ মই মৃত্যুৰ পৰা তেওঁ সন্তানক বচাবতো নোৱাৰিলোৱেই এই সন্তাননো ক'ত পৰিলে মই তাকো নাজানিলোঁ গতিকে মই এতিয়া কি কৰিম মই এতিয়া আত্মজাহ দিম অৰ্জুনে লগে লগে ধনুৰ শৰেৰে সৈতে অগ্নি নিৰ্মাণ কৰিলে আৰু এই অগ্নিত প্ৰৱেশ হ'বলৈ লওঁতে ভগৱান কৃষ্ণ চতুৰ্ভুজ ৰূপলৈ আহি গ'ল সন্মুখলৈ আহি গ'ল হে অৰ্জুন বোলে কি মই থকাত তোমাৰ মৃত্যু নহয় কি বুলি ক'লে মই থাকোঁতে তোমাৰ কেতিয়াও মৃত্যু নহয় বোলে কি তুমি নৰ মই নাৰায়ণ তোমাৰ অগ্নিত প্ৰৱেশ হ'লেও মৃত্যু নহয় তুমি এনেই প্ৰৱেশ নহ'বা বোলে কিয় সমস্ত অগ্নিৰ অধিকাৰী মই ঈশ্বৰ তেতিয়া অৰ্জুনে কৈছে মোৰ বাক্য ৰক্ষা কেনেকৈ হ'ব বোলে ব্ৰাহ্মণৰ গোটেইকেইটা সন্তান আনি দিম যিমানটা ব্ৰাহ্মণৰ সন্তানৰ মৃত্যু হৈছিলে গোটেইকেইটাক আনি দিম তেতিয়া কৃষ্ণই হাঁহিছে আৰু অৰ্জুনে কান্দিছে হে কেশৱ বোলে কি এই সন্তানকেইটা তুমি বধিছিলা নেকি বোলে মই বধা নাই মই এনেকুৱা কাম কৰা নাই কিন্তু য'ত আছে মই তাৰ পৰা লৈ আহিম কলৈ লৈ গ'ল পাতালৰ তললৈ নাৰায়ণ ক্ষেত্ৰলৈ অনন্ত নাগে সহস্ৰ বদনেৰে সহস্ৰ নামেৰে ভগৱন্ত প্ৰভুক উপাসনা কৰি আছে আৰু তেওঁ কোলাতেই জগতৰ হৰি নাৰায়ণে বেদৰ সামবেদৰ মন্ত্ৰ শুনি শুনি আনন্দেৰে হাঁহি আছে আৰু অৰ্জুন যেতিয়া কৃষ্ণৰ লগত গ'ল আধা ৰাস্তা পাওঁতে অৰ্জুনে চকুৰে একো নেদেখা হ'ল উশাহ ল'ব নোৱাৰা হ'ল তেওঁ প্ৰাণ বায়ু বন্ধ হৈ যাবৰ উপক্ৰম হ'ল বায়ুতকৈও বেছি বেগত কৃষ্ণ গৈছে আৰু তাৰ পাছে পাছে অৰ্জুন গৈছে নাৰায়ণ ক্ষেত্ৰত পাতালত যেতিয়াই অনন্ত ধামত জগতৰ হৰি নাৰায়ণে এই শেষ নাগত যেতিয়া শয়ন কৰি ইষদ ইষদ হাঁহি আছে তেতিয়া ভগৱান কৃষ্ণই এই জগতৰ হৰি নাৰায়ণক স্তুতি কৰিলে হে জগতৰ হৰি হে অনন্ত ঈশ্বৰ মই তোমাৰ এই অংশ মই কৃষ্ণ মই তোমাৰ গুণ যশ আৰু লীলাক ব্যাপ্ত কৰিবৰ কাৰণে মই তোমাৰ পূৰ্ণ ব্ৰহ্ম অংশ হৈ মই ধৰাধামত গৈ লীলা কৰিছোঁ কিন্তু মোৰ এই অংশ সখাই এই অৰ্জুন এতিয়া মহা বিপদত পৰিছে ব্ৰাহ্মণক বাক্য দিলে তেওঁ পুত্ৰক ঘূৰাই আনি দিম বুলি কিন্তু ঘূৰাই দিব নোৱাৰে এতিয়া নাৰায়ণে কি ক'লে যে মই তোমাক ঈশ্বৰ ৰূপত সদায় চাই আছোঁ পাই আছোঁ কিন্তু অৰ্জুন নামৰ জীৱক নৰ ৰূপত মই এই অনন্ত ধামত এবাৰ দেখা পাবৰ মন গৈছিলে মই সেইটো কাৰণে এই জীৱকেইটাক ইয়ালৈ আনিছিলোঁ তোমাৰ সখা অৰ্জুনে বুজি পাওক এই জগতত এজনেই মালিক আছে সেইজনেই মই নাৰায়ণ এই জগতত এজনেই স্বামী আছে যিজনে সকলো কৰি থাকে তেওঁতকৈ শক্তিমন্ত কোনো নাই
অৰ্জুনে কান্দিছে অৰ্জুনে কৃষ্ণৰ চৰণ চুই সেৱা কৰি কৈছে হে কেশৱ তোমাৰ যে অনন্ত ৰূপ তুমি মোক দৰ্শন কৰালা মোতকৈ ভাগ্যৱান কোন আছে মই আত্মজাহ যাবলৈ লৈছিলোঁ আৰু তুমি মোক আনন্দৰ মাজত আনি সুমুৱাই দিলা তোমাতকৈ প্ৰেমময় কোন আছে অৰ্জুনে ভগৱান কৃষ্ণক অনন্য স্তুতি কৰিলে ব্ৰাহ্মণ আৰু ব্ৰাহ্মণীৰ পুত্ৰকেইটাক লৈ আহিলে তাৰ পৰা লৈ আহি ব্ৰাহ্মণক ঘূৰাই দিয়ে তেতিয়া ব্ৰাহ্মণে কৈছে যেতিয়ালৈকে জগত থাকিব তেতিয়ালৈকে কৃষ্ণ থাকিব যেতিয়ালৈকে জগত থাকিব তেতিয়ালৈকে অৰ্জুন থাকিব হে অৰ্জুন তোমাৰ নাম কেতিয়াও কোনেও মুচিব নোৱাৰে মধ্যম পাণ্ডৱ অৰ্জুন কোন ভগৱান কৃষ্ণই গীতাৰ বিভূতি যুগত কৈছে যে ময়েই হলো পাণ্ডৱসকলৰ মাজত অৰ্জুন মধ্যম পাণ্ডৱ গতিকে আমি প্ৰত্যেকেই জীৱৰূপ জীৱ ভগৱন্তৰ অংশ জীৱক সদায় দয়া আৰু প্ৰেম কৰিব লাগে জীৱক কেতিয়াও হিংসা কৰিব নালাগে গতিকে আমি লগৰজন ধনী হ'লে লগৰজন মানি হ'লে লগৰজন গুণী হ'লে ঐ আমাৰ অকণমান গাটো পুৰে পুৰে নে নুপুৰে বাৰু কিন্তু পুৰিব নেপায় যদি পুৰিছে এয়া আমাৰ নিজৰ কাৰণে ক্ষতি হৈছে সেইটো কাৰণে মাধৱ মহাপুৰুষে আমাক নামঘোষাত কৈছে কি বুলি আমি যত জীৱ তোমাৰ পালন হৰি 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 আমি হৰিৰে অংশ গতিকে আমি কোনেও কাকো ঈৰ্ষাৰ দৃষ্টিৰে চাব নাপায় আমি কোনেও কাকো ঈৰ্ষা কৰিব নাপায় ভীষ্মই হৰসজ্জাত শুই আছে ভীষ্মৰ লগত এটা বৰ আছিলে কি বৰ আছিলে পিতৃ শান্তনুৱে বৰ দিছিলে শান্তনুৰ লগত এটা গুণ আছিলে কি গুণ আছিলে বৃদ্ধ লোকলে যদি ধ্যান কৰি শান্তনুৱে চাই দিয়ে তেওঁ যুৱক হৈ যায় বৃদ্ধসকলক তৰুণ কৰি দিব পাৰে শান্তনুৱে শান্তনুৰ দৃষ্টিত অমৃত আছিলে সেইটো কাৰণে ভক্তি মাতা গংগাই শান্তনুৰ ভাৰ্যা ৰূপেৰে আহি আছিলে এইজন শান্তনুৰে পুত্ৰ হল কোন পিতামহ ভীষ্ম বৈষ্ণৱ তেওঁ এই শান্তনুৰ নন্দন ভীষ্মই আমাক জীৱনৰ কৰণীয় কৰ্তব্যখিনি দেখাইছে বোলে কি যদি বাক্য দিছা ৰাখিবলৈ যত্ন কৰিবা যদি ব্ৰত পালন কৰিছা ব্ৰতটো ভংগ নকৰিবা হয়নে তপ ব্ৰত আৰু জপ এই সকলোতকৈ শ্ৰেষ্ঠ বোলে কি কৃষ্ণত ভগতি সেইটো কাৰণে শেষত পিতামহ ভীষ্মই তেওঁ পিতৃ শান্তনুৱে যি বৰ দিছিলে যে তোমাৰ লগত ইচ্ছা মৃত্যুৰ বৰ আছে ইচ্ছা মৃত্যু মানে কি ইচ্ছা কৰি মৃত্যুক মাতিব পাৰিব কিন্তু মাতিছে জানো নাই মতা ভীষ্মই হৰসজ্জাত শুই নাথাকি প্ৰথম দিনাখনে ক'ব পাৰে হেৰা মৃত্যু তুমি আহি যোৱা মোৰ জীয়াই থাকিবলৈ মন নাই সেইদিনাখনে ভীষ্মৰ মৃত্যু হৈ যাব কিয় পিতৃ প্ৰদত্ত বৰ আছে হয়নে কিন্তু ভাগৱত শাস্ত্ৰই দেখাইছে আমাৰ মৃত্যুটো শেষ সত্য নহয় আমাৰ জীৱনৰ মৃত্যুটোক যদিও শেষ সত্য বুলি কোৱা হয় আমাৰ জীৱনৰ কিন্তু শেষ সত্য মৃত্যু নহয় ভাগৱত শাস্ত্ৰই দেখুৱাইছে কি আমাৰ জীৱনৰ শেষ সত্য আমি নিজৰ পৰিচয় নিজে ললো নে নাই আমি নিজৰ পৰিচয় নিজে পালো নে নাই আমি নিজে নিজক জানিলো নে নাই যদি আমি নিজে নিজক জনা নাই তেতিয়াহ'লে আহিল কণা গোল কণা খাগৰি কাটিলে তিনি কণা ইচ্ছা মৃত্যুৰ গৰাকী হৈও ভীষ্মই মৃত্যু লোৱা নাই বোলে কি মোৰ সেইদিনাখন মৃত্যু হ'ব বোলে কোন দিনাখন যি পাণ্ডৱৰ পক্ষ লৈ মই কেতিয়াও যুদ্ধ নকৰিছিলোঁ
যি পাণ্ডৱে মোক এতিয়াও ভাবি থাকিব পাৰে মই তেওঁৰ লগত শত্ৰুতা কৰিছিলোঁ বুলি, সেই পাণ্ডৱক মই জীৱনৰ শেষ শিক্ষাটো দি থৈ যাম। বোলে কি তাৰ পাছত আৰু মোৰ মৃত্যু হ'লে আক্ষেপ নাই। কৃষ্ণৰ পৰিচয় কৌৰৱক দিব নোৱাৰি। সেইটো কাৰণে কৌৰৱৰ পক্ষত থাকি সেনাপতিহে হ'ল। কৃষ্ণৰ পৰিচয়টো কাক দিব লাগিব? পাণ্ডৱক দিব লাগিব। গতিকে আমাৰ লগত থকা কৌৰৱ কিজনক বাহিৰ কৰিব লাগিব। এই মনৰ ভ্ৰম তত্ত্ব হ'ল ভীষ্ম। ই বৰ ভীষণ বস্তু। সেইটো কাৰণে ভীষ্মৰ এটা নাম কি? পিতামহ। কিয় পিতামহ? জন্মৰ পৰা মৃত্যুলৈকে আমাৰ মনত ভ্ৰম থাকে। এই জন্মৰ পৰা মৃত্যুলৈকে যি থাকে সেয়া পিতামহ। জনমে জনমে সেই ভ্ৰমেই আছে। গতিকে আমি ঈশ্বৰৰ তত্ত্বখিনি ভাগৱত শাস্ত্ৰত আমি যেনেদৰে পাইছোঁ আমি অনুধাৱন কৰিবলৈ যত্ন কৰিব লাগিব যে কি পিতামহ ভীষ্মক দেখা কৰিবৰ কাৰণে ভগৱান কৃষ্ণৰ ইচ্ছা গ'ল। অনন্ত কোটি ব্ৰহ্মাণ্ডৰ নাৰায়ণৰ সেইদিনাখন ইচ্ছা গ'ল। কি ইচ্ছা? ধৰ্মৰাজ যুধিষ্ঠিৰে কৃষ্ণক গালি পাৰিছে। বোলে কি তুমি এই জটপুতৰ ঘাই, তোমাৰ কাৰণে মোৰ গোবধ পাতক হ'ল। এতিয়া ধৰ্মৰাজেও পাহৰিছে এইজন যে ভগৱান, পেহীয়েকৰ ল'ৰা বুলিহে ভাবিছে। অৰ্জুনেও ভবা নাই এওঁ এই যে স্বয়ং নাৰায়ণ, ব্ৰাহ্মণৰ পুত্ৰকেইটা ঘূৰাই আনিছিলে পাহৰি থাকিলে। তোমাৰো মায়ায়ে মনময়ী যে পাহৰি থাকে। ভগৱান কৃষ্ণই এইবাৰ ভাগৱতত এইটো বৰ ডাঙৰ কিবা কৰিব। হে ৰাম দেখিলা ভীষ্মক সজ্জাত আচন্তে এই যেন পুৰন্দৰ পাত হৈল স্বৰ্গহন্তে যত দেৱ ঋষি ৰাজ ঋষি ব্ৰহ্ম ঋষি নাৰদ প্ৰমুখে দৈতে মিলিলা হৰিষি ব্যাস শুক বশিষ্ঠ মুখ্য ঋষিৰাজ ভীষ্মৰ আগত বহি পাতিলা সমান। ভগৱান কৃষ্ণৰ শক্তিটো দেখুৱাইছে। বোলে কি মই যলৈ যাম, মই য'ত পাম, বোলে হয় মই আগতে যাওঁ, তাৰ পাছত মোৰ ভকত আহে। কৃষ্ণই কায়িকভাৱেহে পাছত যাব। ঈশ্বৰ ৰূপত ভীষ্ম আগতে, কৃষ্ণ আগতে গ'ল ভীষ্মৰ ওচৰলৈ। ভীষ্মৰ সজ্জাৰ চাৰিওফালে কৃষ্ণই নিৰ্গুণ ৰূপত ঘূৰি ফুৰিছে। কিয় ঘূৰি ফুৰিব লগা হৈছে? পিতামহ ভীষ্মই কৃষ্ণ কৃষ্ণ বুলি স্মৰণ কৰি আছে। এই পিতামহ ভীষ্মই যেতিয়া মুখপদ্মে কৃষ্ণ কৃষ্ণ বুলি স্মৰণ কৰি আছে, এই জগতৰ হৰিয়ে তেওঁ নামৰ সংগ ত্যাগ নকৰে আৰু কি কৰিছে? ভীষ্মৰ চাৰিওফালে ঘূৰি আছে। দিব্য বীণালৈ দেৱঋষি নাৰদ আহি গ'ল। বোলে কিয়? আমাৰ বাসুদেৱ দেখোন ইয়াতে থকাৰ মই গন্ধ পাইছোঁ। কৃষ্ণৰ গাটো পদুম পদুম আৰু চন্দন চন্দন তুলসী তুলসী গুণায়। এই গন্ধটো কেৱল নাৰদেহে পায়। বোলে কিয়? অস্ত্ৰবিখ্যানম দেৱৰ্ষীনাম সনাৰদ গন্ধৰ্বনাম চিত্তৰাথো সিদ্ধিনাম পিনো মুনি। নাৰদে কৃষ্ণৰ গন্ধ পালে। বোলে কিয়? কৃষ্ণ কৃষ্ণ বুলি মতা শুনিছোঁ, তাত কৃষ্ণ আছে। নাৰদ গৈ তাত বহি আছে। বোলে কিয়? বাসুদেৱ লুকাই আছে, দেখা দিয়া নাই, অকণমান পাছতে দেখা দিব।
টিকালজ্ঞ ঋষি বেদব্যাসেও শুনিলে বোলে কি কৃষ্ণৰ সুগন্ধি পাইছোঁ ক'ত কুৰুক্ষেত্ৰত বেদব্যাসেও তপময় সাধনা ত্যাগ কৰি ভীষ্মৰ কাষত বহিলেগে পুলস্তি অতি অংগীৰা যি 10জন ব্ৰহ্মাৰ সাত্বিক সোণালী দেহৰ পৰা নিৰ্মাণ হোৱা এই ঋষি আছিলে সেই গোটেই কেইজন গৈ ভীষ্মৰ কাষত বহিলেগে কিয় ভীষ্ম হ'ল বৈষ্ণৱৰ হৃদয়ত বিষ্ণুৰ স্থিতি সেইটো কাৰণে কৃষ্ণই দেখুৱাব বিচাৰিছে কাক এই পঞ্চপাণ্ডৱ তুমি যিটো পাপ কৰিলো গোবধ পাপ হ'ল বুলি ভাবিছা সেইটো একো পাপেই হোৱা নাই বোলে কি মোৰ ইচ্ছাত যিটো হয় সেইটোৱে ধৰ্ম ভাগৱত শাস্ত্ৰই আমাক এটা অতি উচ্চ স্তৰৰ আধ্যাত্মিক শিক্ষা দিব বিচাৰিছে আমাৰ ভুল হ'ব পাৰে আমাৰ ক'ৰবাত ত্ৰুটি হ'ব পাৰে কিন্তু আমি অনুশোচনা কৰিব লাগে অনুশোচনা হ'ল এটা বৰ ডাঙৰ প্ৰায়শ্চিত্ত যদি আমি ভুল কৰি অপৰাধ কৰি যদি আমি আত্ম অনুশোচনা নকৰোঁ তেতিয়াহ'লে আমি কোনোবাই দণ্ড বিহিলে দণ্ড দি দিলে আমি শুদ্ধ হৈ নেযাওঁ